নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কালিৰ দিনটো খুব ব্যস্ততাপূৰ্ণ দিন। শুক্ৰবাৰৰ দিনটো খুব ব্যস্ততাপূৰ্ণ দিন। অন্ততঃ অসমৰ সাংবাদিকৰ বাবে কালিৰ দিনটোত খুব ব্যস্ততাপূৰ্ণ দিন। যে শৃংখল চলিহা নামৰ এজন ব্যক্তি বুলি কৈছোঁ, শৃংখল চলিহা নামৰ এজন ব্যক্তিক আটক কৰা হৈছে। গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সংবাদ মাধ্যম ব্যস্ত আৰু দল সংগঠনখিনিও কিবা কিবি কৰিছে। এতিয়া সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া কিছু কথা আছে। এটা এটাকৈ আমি কথাখিনি ৰাইজৰ সন্মুখত তুলি ধৰি ৰাইজে ভাবি চাওঁ। প্ৰথম কথাটো হ'ল, শৃংখল চলিহাক আটক কৰা হৈছিল নে গ্ৰেপ্তাৰ কৰা হৈছিল? পুনৰ কৈছোঁ, শৃংখল চলিহাক আটক কৰা হৈছিল নে গ্ৰেপ্তাৰ কৰা হৈছিল? এই শৃংখল চলিহা নামৰ ব্যক্তিজনে কিবা বন্ধ ঘোষণা কৰিছে। সেই বন্ধ পালন কৰিবলৈ যাওঁতে তেওঁক আটক কৰা হৈছে। সেইটো সাধাৰণভাৱে সকলোতেই কৰা হয়। ক'ৰবাত যদি আপুনি প্ৰতিবাদ কৰে, ক'ৰবাত যদি বন্ধৰ কাৰ্যসূচী পালন কৰে, পথ অৱৰোধ কৰে, তেতিয়া পুলিচে তেওঁক লৈ যোৱাটো এটা সাধাৰণ নিয়ম বা সাধাৰণতে ঘটি থকা ঘটনা। যিকোনো ঠাইত আৰক্ষীৰ পৰা যদি অনুমতি নাথাকে তেতিয়া আটক কৰিব পাৰে। এতিয়া আটক কৰা মানেই ইমানখিনি হৈছে কৰাৰ প্ৰয়োজন আছে জানো? যে তেওঁ কাৰ্যসূচী পালন কৰিবলৈ গৈছিলে, গতিকে আৰক্ষীয়ে সতৰ্কতামূলকভাৱে তেওঁক আটক কৰিছে। এতিয়া তাক লৈ দিনটো যিধৰণে সংবাদ মাধ্যমে ব্যস্ত হৈ থাকে, সেই অংকত আমি বুজি পোৱা নাই। আটক আৰু গ্ৰেপ্তাৰ এই দুইটা বিষয়ৰ মাজত পাৰ্থক্য আছে। এনেকুৱা প্ৰতিবাদ, এনেকুৱা বন্ধ কাৰ্যসূচী অসমত বহুত হৈছে। অসমীয়া আন্দোলন নকৰিলে একোৱেই নাপায়। স্বাধীনতাৰ পাছতো অসমীয়া আন্দোলনেই কৰি আছে। খাদ্য আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলন, কা আন্দোলন, আন্দোলনৰ পাছত আন্দোলনেই কৰি আছে। আৰু প্ৰতিটো আন্দোলন এনেকুৱা কথা হয়েই। সেইটো এটা সাধাৰণ ঘটনা। এতিয়া সেই সাধাৰণ ঘটনাটোক যিধৰণে ব্যস্ত হৈ থাকিল, আমি সেইটো বুজি পোৱা নাই। নিশা মুকলি কৰি দিয়াৰ সময়তো সংবাদ মাধ্যম ব্যস্ত। যেন কিবা এটা নহ'বলগীয়া হৈছিল, তাৰ পৰা জাল ভাঙি, লোহাৰ শিকলি ভাঙি ওলাই আহিছে শৃংখল চলিহা, তেনেকুৱা ধৰণৰ এটা ধাৰণা দিব বিচাৰিছে। এতিয়া গতিকে আমি এইটো কৈছোঁ যে আটক আৰু গ্ৰেপ্তাৰ এই দুটাৰ মাজত পাৰ্থক্য আছে। সংবাদ মাধ্যমে সেইটো শৃংখল চলিহা গ্ৰহণযোগ্যতা সৃষ্টি কৰিবৰ কাৰণে কৰিলে, প্ৰথম প্ৰশ্ন। দ্বিতীয় হ'ল যে সেই সংবাদ মাধ্যমৰে এজন সতীৰ্থ, দ্য ক্ৰছ কাৰেণ্টৰ দিলৱাৰ হুছেইন মজুমদাৰ, তেওঁক যেতিয়া আটক কৰা হৈছিল, নিশালৈ যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়া ইমানখিনি ব্যস্ততা আমি দেখা নাছিলোঁ। দিনৰ 1টা বজাৰ পৰা যেতিয়া তেওঁক বহুৱাই ৰাখি দুপৰ নিশা যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়া সংবাদ মাধ্যমৰ ইমান ব্যস্ততা আমি দেখা নাছিলোঁ। তেওঁৰ পত্নীক যেতিয়া নিশা 12টা বজালৈকে থানাৰ সন্মুখত থিয় কৰাই ৰখা হৈছিল, তেওঁৰ স্বামীক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল। সেই পৰিস্থিতিত কিন্তু ইমানখিনি ব্ৰেকিং নিউজ, ইমানখিনি হৈছে আমি দেখা নাছিলোঁ। এতিয়া যিটো হৈছে, যিমানখিনি ব্ৰেকিং নিউজ হৈছে, ইমানখিনি আমি দেখা নাছিলোঁ। প্ৰতিবাদো ইমান হোৱা নাছিল। সাংবাদিকখিনিয়ে, যিখিনি সাংবাদিক সচেতন, সেইখিনি সাংবাদিকে নিশ্চয় প্ৰতিবাদ কৰিছে, সেইটোত আমি ক'ব লগা একো নাই। কিন্তু এই যিধৰণে পৰিস্থিতিটো কালি কৰা হৈছে, এই ধৰণে আমি দেখা নাছিলোঁ। গতিকে সংবাদ মাধ্যমে নিজে নিজৰ সাংবাদিকজন যেতিয়া আটক হৈ গ্ৰেপ্তাৰ হ'ল, সেই মুহূৰ্তলৈকে ইমান ব্যস্ততা নাছিল। তো কালিৰ ব্যস্ততাটো আচলতে আছিল, সেইটো হ'ল আন এটা প্ৰশ্ন। তৃতীয় কথাটো হ'ল যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এইটো ক'বলৈ বিচাৰে যে অসমীয়াৰ ওপৰত বহিৰাগতই অত্যাচাৰ কৰিছে। তনু চাহিয়ে কেইটামান মন্তব্য কৰিছে। মন্তব্যকেইটা আকৌ নকওঁ, কিবা খুজি মাগি খোৱা বুলি কৈছিল। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, সেই খুজি মাগি খোৱা কথাটোত, প্ৰথম প্ৰশ্নটো হ'ল যে সেই খুজি মাগি খোৱা কথাটো অসমীয়াক কৈছিল জানো? সেইটো শংকৰজ্যোতি বৰুৱাক কৈছিল বা শংকৰজ্যোতি বৰুৱাৰ সতীৰ্থসকলক কৈছিল। এতিয়া শংকৰজ্যোতি বৰুৱা বা শংকৰজ্যোতি বৰুৱাৰ সতীৰ্থ কোৱা মানে অসমীয়া অপমান নেকি? আমি সুধিছোঁ যে যিধৰণে গোটেই ধাৰণাটো দিবলৈ বিচাৰিছে, সেই ধাৰণাটোত সঁচাকৈ অসমীয়াক অপমান কৰিছিল নেকি? শংকৰজ্যোতি বৰুৱা বা তেওঁৰ সতীৰ্থখিনিক কিবা এটা কৈ দিয়া মানে অসমীয়া অপমান কৰা বুজায় নেকি? এতিয়া যদি অসমীয়াক অপমান কৰা বুজায়, তেতিয়াহ'লে শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক হৈ থাকোঁতে কি কি কাম কৰিছিল সেইখিনিও হিচাপ হ'ব লাগে। যে আমি মনত পেলাই দিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী আইনৰ ছাত্ৰীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ আহিছিল। অভিযোগৰ সত্যতা আমি ক'বলৈ নাযাওঁ, কিন্তু সেই মুহূৰ্তত সংবাদ মাধ্যম ইমান ব্যস্ত হোৱা নাছিল। যেতিয়া এগৰাকী যুৱতী, এগৰাকী মহিলাই যেতিয়া শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ আনিল, তেতিয়া সংবাদ মাধ্যমত এই কথাটো বিশেষ চৰ্চা নহ'ল। 1-2টা সংবাদ মাধ্যমে গুৰুত্ব দিলে, কিন্তু যেতিয়া শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হ'ল, তেতিয়া সংবাদ মাধ্যম তাত জঁপিয়াই পৰিছে। পাৰ্থক্যটো তাতেই যে সেই যুৱতীগৰাকীয়ে আচলতে এগৰাকী পঢ়ি থকা ছাত্ৰী, সাধাৰণ পৰিয়ালৰ ছাত্ৰী, সাধাৰণ পৰিয়ালৰ সন্তান, সেইকাৰণে গুৰুত্ব নকৰে।
কিন্তু এওঁ যিহেতু শংকৰজ্যোতি বৰুৱা গতিকে গুৰুত্ব পাইছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক। এতিয়া দ্বিতীয় কথাটো হ'ল শংকৰজ্যোতি বৰুৱা মানে যদি অসমীয়া বুজায় তেতিয়া সাধাৰণ সম্পাদক হৈ থাকোঁতে শংকৰজ্যোতি বৰুৱাৰ অসমীয়াৰ প্ৰতি কি কি দায়িত্ব পালন কৰে সেইটো আমি জানিব। আৰু বৰ্তমান সময়ত যিখিনি সংঘাত হৈছে, যিটো বহিৰাগত দপদপনি বুলি কৈছে, সেই দপদপনি তাৰমানে শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক হৈ থাকোঁতেও আছে। তেতিয়া শংকৰজ্যোতি বৰুৱাই কি ব্যৱস্থা লৈছে, অৰ্থাৎ যেতিয়া শংকৰজ্যোতি বৰুৱা আছুৰ সাধাৰণ সম্পাদক আছিল তেতিয়াৰ পৰাই এই দপদপনি চলি আহিছে তেওঁলোকৰ ধাৰণা। তেতিয়া তেওঁ কি কৰি আছে, তেতিয়া তেওঁ হাত সাৱটি কিয় বহি আছে, এইটো প্ৰথম কথা। দ্বিতীয় হ'ল যে এই যে অসমত এটা বিৰাট ব্যাপক গণ আন্দোলন হ'ল শেহতীয়াকৈ, য'ত 5জন ল'ৰা নিৰীহ ল'ৰা শ্বহীদ হ'ল। হোৱাৰ পাছত সেই আন্দোলনটোক তেওঁলোকে কি কৰিলে, লুৰিণজ্যোতি গগৈয়ে সাধাৰণ সম্পাদক পদ এৰি যেতিয়া গুচি গ'ল, আন্দোলনটো আধাতে এৰি গুচি গ'ল, তাৰপিছত শংকৰজ্যোতি বৰুৱাই তাৰ নেতৃত্ব লৈ কি কি কৰিলে। কা আইনখন বাতিল হ'লনে, কা আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিলনে, নাই থকা। নদী বান্ধৰ বিৰুদ্ধে কি কৰিলে, একো নাই। তেওঁলোকৰ চকুৰ সন্মুখেৰে হাতী লৈ যোৱা হৈছে, বহিৰাজ্যলৈ হাতী লৈ যোৱা, কিবা মাত মাতিছে, নাই। তেনেকৈ যে শদিয়াৰ পৰা ধুবুৰীলৈ চায় তেতিয়া বহু ইছ্যু আছে, কয়লাৰ অবৈধ খনন, বৃহৎ বনীয়াক মাটি দিয়া ইত্যাদি কথাবিলাকত কিন্তু মাত নাই। সাধাৰণ ধাৰণাটো এনেকুৱা দিব বিচৰা হৈছে যে বহিৰাগতই অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে, তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছে, তেওঁলোকে এজন সিংহ পুৰুষ। এতিয়া যদি তেওঁলোক সিংহ পুৰুষেই হয় তেতিয়াহ'লে আমি পুনৰ কৈছোঁ যে লোহাৰঘাট হওক, ৰামপুৰ হওক, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এলেকাসমূহ হওক, লিডু হওক, শেহতীয়াকৈ নামনি অসমত হওক, এইবিলাক অঞ্চলত যে পুঁজিপতিয়ে যে মাটিবিলাক লৈ লৈছে, পানীৰ দৰত মাটি লৈছে, চৰকাৰে যে মাটি দি আছে, তাৰ বিৰুদ্ধে যে ৰাইজে মাৰ বান্ধি প্ৰতিবাদ কৰিছে, সেই কথা সন্দৰ্ভত তেওঁলোকৰ মাত কিয় নাই? কচুতলিত আহি এনেই গৰম গৰম দুটামান ভাষণ দিলেতো নহ'ব, তেওঁলোকে এই ইছ্যুবিলাকত কি মাত মাতিছে? পুনৰ কৈছোঁ যে তেওঁলোকৰ খিলঞ্জীয়া অসমীয়া সংজ্ঞাটোত এই জনজাতীয় সাধাৰণ খাটি খোৱা মানুহখিনি নাই নেকি, কৃষকখিনি নাই নেকি, মহিলাখিনি নাই নেকি, তেওঁলোকৰ অসমীয়াৰ সেই সংজ্ঞাটোত, খিলঞ্জীয়া সংজ্ঞাটোত নাই নেকি, যাৰ বাবে তেওঁলোকে মাত মাতিব নোৱাৰে? সেই মানুহখিনিৰ ক্ষেত্ৰত কি মাত মাতিছে? সেইখিনিওতো বহিৰাগত অত্যাচাৰ হৈ আছে, কাৰণ মাটিখিনি দিয়াটো তেওঁলোকে বিচৰা নাই, উদ্যোগটো তাত হোৱাটো বিচৰা নাই। তেওঁলোকৰ মাটি, তেওঁলোকৰ জলাশয়, তেওঁলোকৰ বিল গোটেইখিনি সুৰক্ষা বিচাৰিছে। এতিয়া সেই কথাটোত তেওঁলোকৰ ভূমিকাটো কি? তেওঁলোকে ক'তো থিয় হোৱা নাই, ক'তো গৈ এটা মুখেৰে মাতো দিয়া নাই। তাৰপিছত তেওঁলোকক আমি কি কাৰণে আমি অসমীয়াৰ অভিভাৱক বুলি কওঁ, কি কাৰণে শৃংখল চলিহা বা শংকৰজ্যোতি বৰুৱাক অপমান কৰিলে অসমীয়া অপমান বুলি কিয় বুজিম? কাৰণ তেওঁলোকৰ অসমীয়া খিলঞ্জীয়া ধাৰণাটোত এই সাধাৰণ মানুহখিনি নাই, জনজাতীয় সাধাৰণ কৃষক বা শ্ৰমিকখিনি নাই। তেনেহ'লে তেওঁলোকে কোনখন অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰে, আৰু তেওঁলোকক কি কাৰণত সেই অসমীয়া সমাজখনক প্ৰতিনিধিত্ব কৰা বুলিয়েই মানুহে ইমান হৈচৈ কৰিছে যে অসমীয়াক অপমান কৰিছে? সেই কথাটো আমি বুজি পোৱা নাই। তাৰপিছত আহিব যে এই যুৱতীগৰাকীয়ে ন্যায় পালেনে নাই। এই যুৱতীগৰাকীৰ ন্যায়ৰ প্ৰশ্নত তেতিয়া বা এতিয়া সংবাদ মাধ্যম কিমান থিয় হৈছে, কাৰণ তেওঁতো ন্যায় বিচাৰিছে। এতিয়া শংকৰজ্যোতি বৰুৱাক যিমান ফ'কাছ দিছে সেই যুৱতীগৰাকীক ফ'কাছ দিলেনে? এনেতো অসমৰ সংবাদ মাধ্যমে সকলো বিচাৰি পায়, সকলো দেখুৱায়। ভাৰত পাকিস্তানৰ যুদ্ধও তেওঁলোকে সমাপ্ত কৰি দিব পাৰে, এনেকুৱা কেপাচিটি আছে, এনেকুৱা তেওঁলোকৰ সাহস আছে। গতিকে এইখিনিও দেখুৱাব লাগিছে, নাই। কিয় নাই আমি সুধিছোঁ। গতিকে কথাটো হ'ল শংকৰজ্যোতি বৰুৱা শৃংখল চলিহে কিবা এটা কৈ দিলে সেইটো অসমীয়াই কৈ বুজাবনে? তেওঁলোকক কিবা এটা যদি ওলোটাই কৈ দিলে সেইটো অসমীয়া অপমান বুলি বুজাবনে? তেওঁলোকৰ জাতীয় জীৱনৰ প্ৰতি কিমান দায়বদ্ধতা আছে, তেওঁলোকে সাধাৰণ মানুহৰ পক্ষত কিমান থিয় হৈছে, আমি বাৰে বাৰে সেইটো কথা সুধিম যে তেওঁলোকে সাধাৰণ মানুহৰ পক্ষত কিমান থিয় হৈছে, যাৰ বাবে তেওঁলোকক কিবা এটা ক'লেই আমি অসমীয়া মানুহখিনি অপমান বুলি ভাবোঁ, বা তেওঁলোকে চান্দা বিচাৰিলে তেওঁলোকক গ্ৰহণযোগ্য বুলি ভাবোঁ। তাত এইটো কথাও থাকিব যে অৰাজনৈতিক সংগঠনখিনিয়ে চান্দা তুলিলে তেওঁলোক চান্দাজীৱী, কিন্তু ৰাজনৈতিক নেতাখিনিয়ে যেতিয়া চান্দা তোলে বা ৰাজনৈতিক দলসমূহে চান্দা তোলে তেতিয়া কিন্তু অসুবিধা নহয়। গতিকে সেই পাৰ্থক্যটো ৰাইজে চাওক। এই গোটেই কথাখিনি সেইকাৰণে ক'লোঁ যে এটা অবাঞ্ছিত উত্তেজনা সৃষ্টি কৰা হৈছে, আৰু আমি আগতেও দেখিছোঁ, এতিয়াও দেখিছোঁ, এই গোটেই কথাবিলাকৰ ফলাফল গালু বালু খোলাকুটিৰ তাল হ'ব। শেহতকৈ অসমীয়া মানুহ উত্তেজিত ঠিকেই হ'ব, তাৰপিছত শেহত গৈ দেখিব সেই মাৰোৱাৰী বা সেই বহিৰাগত বনীয়া পুঁজিপতিৰ হাতত হাত ধৰি এই নেতাসকল চলিব। তেওঁলোকৰ পৰা অনা চান্দাৰে ঘৰত তেওঁলোকে মাংস বনাই খাব। সেইটোৱে বাস্তৱ সত্য যে অসমীয়া মানুহখিনি উত্তেজিত হৈ কিবা কিবি ক'ব, শেহত গৈ দেখিব সেই মাৰোৱাৰীৰ পৰাই ধন আনি গধূলি তেওঁলোকে বটল খুলিব, মাংস মুঠ খাব।
বা গধূলি ঘৰত ভাত বনাই খাব, তাতকৈ বেলেগ একো নহয়। তেওঁলোকে চান্দা লৈয়ে থাকিব। কাৰণ সেই নাটকখন আগতেও দেখিছোঁ, শিৱসাগৰত সেই ধৰণৰ ঘটনা ঘটি গৈছে যে বহিৰাগত দপদপনি নচলিব বুলি কৈ শেহত গৈ মিয়াৰ বিৰুদ্ধে হুংকাৰ দিল। বহিৰাগতই ক্ষমা বিচৰাৰ লগে লগে অল ইজ ৱেল হৈ গ'ল। গতিকে এই কথাবিলাকৰ অন্ত নাই। এই কথাবিলাকত অসমীয়া মানুহ ব্যস্ত এনেই হৈছে। বাকী তেওঁলোকে সময়ত চব মিলাই ল'ব বুলিয়ে কৈছোঁ। গতিকে কথাখিনি ৰাইজে ভাবি চাওক। ধন্যবাদ।